এইটো মোৰ কাৰণে বহুত এটা সৌভাগ্যৰ কথা যিহেতু আমাৰ বিগ ফেন অফ জুবিন গাৰ্গ জুবিন দা মোৰ অকল এজ এ মানে ফলোৱাৰ্ছ হিচাপে নহয় তেওঁ মোক এটা সৰু কালৰ পৰাই পাইছে আৰু মোক গাইডো কৰিছে যথেষ্ট গাইড কৰিছে গীত গোৱাৰ পৰা লৈ কৰি আমাৰ তেনেকৈ ধৰণে এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে আমাৰ USA মিচিগানত আমাৰ আছাম এছ'চিয়েশ্যনৰ তাৰ ফালৰ পৰা কৰিছিলে তাতে বিশেষভাৱে মানে মোৰ গীত শুনি তাৰপৰা মোক ৰিকুৱেষ্ট কৰিলে যে মায়াবিনী গীতটো গাই পেলাই মানে তেখেতসকলক দিবৰ কাৰণে গাই পেলাই তেনেকৈ দিলোঁ তেখেতসকলে ভাল পালে আশীৰ্বাদ দিছে আৰু সমূহ গোটেই অসমবাসীক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তেখেতসকলৰ আমাৰ ইয়াৰ মানুহ নহ'লে বা মোৰ ইয়াৰ শ্ৰোতাখিনি নাথাকিলে মই চাগে মানে কৰিব নোৱাৰিলোহেঁতেন কিন্তু তথাপিও এটা খুব আছে যে দাদাক হেৰুৱালোঁ দাদাক লৈ পেলাই বহুত কিছুমান সপোন আছিলে আৰু মোৰ এটা গীত কৰি আছিলোঁ দাদাক লৈ পেলাই ল'ৰালি বুলি তো গীতটো আমি 5টা ভাগত বাণীবদ্ধ কৰিছিলোঁ কিন্তু বেংগলী ভাৰ্চনটো দাদাৰ নামতে আছিলে সেইটো নহ'লগৈ আৰু সেইটো এটা মোৰ দুখ থাকিল দাদাৰ ওপৰত গৈ থাকিল সেইটো মোৰ এইটো সদায় মনত থাকিব কিন্তু চেষ্টা কৰিম মানে কিবা এটা কৰিব পাৰোঁ নেকি গীতটোৰ ওপৰত লৈ পেলাই কিয় তেওঁ গীতটো খুব ভাল পাইছিলে ত' চবৰে আশীৰ্বাদ বিচাৰোঁ মানুহৰ আশীৰ্বাদ বিচাৰোঁ চবৰে মৰম আৰু আশীৰ্বাদ চবেই দিয়ক তেনেধৰণে কাম কৰি পেলাই আমাক আৰু সুযোগ পাওঁ আগ্ৰহ হওঁ সেয়াই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত